My dear student, welcome to my second class of education. I hope you are all fine. In this class, we will study the remaining part of first chapter. In previous class, I have discussed about what is the meaning of education, definition of education, kinds of education, etc. And today's class, we will discuss from the topic the aims of education. এতিয়া আজিৰ ক্লাছটোত আমি আলোচনা কৰিম শিক্ষাৰ লক্ষ্য কি What is the aims of education? Aims of education. According to Aristotle, the main aims of education is to create a sound mind in a sound body. Aristotle কৈছিল যে সুস্থ দেহতে সুস্থ মনৰ সৃষ্টি কৰিব পাৰি শিক্ষাৰ লক্ষ্যটো এনেকুৱা হোৱা উচিত বুলি তেওঁ কৈছিল Education is a purposeful, deliberate and planned activity which endeavors to modify the behavior of the learner. To live a meaningful life, each servant must have proper direction, and this is provided by aims of education. Every one of us, as student or as parent or as teacher, is directly interested in education, but there cannot be single aim of education which will be acceptable to all. The ideals of education change from time to time. According to Herbert Spencer, the aim of education is prepare for complete living. Herbert Spencer আকৌ কৈছিল যে আমাৰ জীৱনৰ মানে প্ৰিপেয়াৰ মানে প্ৰস্তুতিটোৱে শিক্ষাৰ লক্ষ্য হোৱা উচিত বুলি কৈছিল এতিয়া শিক্ষাৰ লক্ষ্য মানে এটা নহয় বিভিন্নজনে বিভিন্ন ধৰণৰ সংজ্ঞা দিছে আৰু আমাৰ আৰু বিভিন্ন দাৰ্শনিকে বিভিন্ন ধৰণৰ সংখ্যা দিছে জন ডিউয়ে কৈছে যে ব্যক্তিয়ে সামাজিক যোগ্যতা আহৰণ কৰাই শিক্ষাৰ প্ৰকৃত লক্ষ্য হোৱা উচিত মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ বুনিয়াদী শিক্ষা পদ্ধতিৰ যোগেদি আমাৰ দেশত শিক্ষাৰ এক সামাজিক আৰু গণতান্ত্ৰিক লক্ষ্য গঢ় দি তোলাৰ ওপৰত চেষ্টা কৰিছিল এতিয়া শিক্ষাৰ লক্ষ্য আমাৰ বহুত কেইটা আছে সেই কেইটাৰ ভিতৰত আমাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য সমাজকেন্দ্ৰিক লক্ষ্য তাৰ পিছত বৃত্তিমূলক লক্ষ্য 3 নম্বৰটো হৈছে বৃত্তিমূলক লক্ষ্য তাৰ পিছত 4 নম্বৰটো হৈছে উদাৰনৈতিক বা সাংস্কৃতিক লক্ষ্য 5 নম্বৰটো হৈছে গণতান্ত্ৰিক লক্ষ্য এইকেইটা হৈছে আমাৰ শিক্ষাৰ লক্ষ্য এই বিষয়ে আজি আমি আলোচনা কৰিম Individual aims of education শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য Individuality is the ideal of life. Sir Percy Nunn, according to Sir Percy Nunn, a child is born with certain qualities. He is endowed by nature with certain possibilities. Education should aim at developing these qualities and possibilities of a child into a distinct individuality. Each child is an individual distinctly different from others. The central aims of education is the free development of each individual child. এতিয়া শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য বুলিলে আমি ক'ব লাগিব যে এই দাৰ্শনিকসকলে শিক্ষাৰ যিবিলাক ব্যক্তিকেন্দ্ৰিক লক্ষ্যত গুৰুত্ব বেছিকে দিয়ে সেই দাৰ্শনিকসকলে কৈছে যে শিক্ষাৰ লক্ষ্য এই লক্ষ্যত বিশ্বাস থকা সকলে কয় যে সমাজখন ব্যক্তিক লৈয়ে গঠিত যেহেতু ব্যক্তি অবিহনে সমাজ সম্ভৱ নহয় ব্যক্তিৰ সমষ্টিয়ে সমাজ গতিকে ব্যক্তিৰ বিকাশ হলে সমাজৰ বিকাশ হ'ব দ্বিতীয়তে তেওঁলোকে কয় যে পৃথিৱীৰ সকলো মহৎ কাম কোনোবা নিৰ্দিষ্ট ব্যক্তিৰ দ্বাৰাহে সম্পন্ন হৈছে গতিকে আমি ব্যক্তিক অৱহেলা কৰিব নোৱাৰো তৃতীয়তে প্ৰত্যেক ব্যক্তিৰে কিছুমান সুকীয়া বৈশিষ্ট্য আছে গতিকে আমি শিক্ষাৰ লক্ষ্য স্থিৰ কৰোতে প্ৰথমতে ব্যক্তিৰ বিকাশৰ ওপৰতহে আমি গুৰুত্ব দিব লাগিব Sir Percy Nunne মত পোষণ কৰে যে সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ সক্ৰিয় অস্তিত্বৰ দ্বাৰা গঠিত সুকীয়া বৈশিষ্ট্যৰে গঠিত ব্যক্তিহত্যাৰ পূৰ্ণ বিকাশৰ বাবে আৱশ্যকীয় শিক্ষাৰ বাতাবৰণৰ সৃষ্টি কৰাই হৈছে শিক্ষাৰ লক্ষ্য গতিকে
ব্যক্তিৰ সমষ্টিয়ে যিহেতু সমাজ গতিকে আমাৰ প্ৰথমতে ব্যক্তিৰ বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ পিছতহে আমি সমাজৰ বিকাশৰ ওপৰত গুৰুত্ব দিব পাৰিম তাৰ পিছত আছে সেকেন্ডটো আছে আমাৰ শিক্ষাৰ লক্ষ্য সমাজ কেন্দ্ৰিক লক্ষ্য social aim of education. The concept of social aim was developed in the education system of city of Sparta in ancient Greek, which emphasized that each man was born not for himself but for his country. John Dewey, the chief advocate of social aim, in his book Democracy and Education and School and Society, emphasized that the development of society is of prime importance for the development of individuality. John Dewey, বিখ্যাত দাৰ্শনিক জন ডিউৱে তেওঁৰ ডেমক্ৰেসি আৰু শিক্ষা নামৰ কিতাপখনত মানে সমাজৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল বেছি গুৰুত্ব দিছিল সমাজৰ বিকাশৰ ওপৰত Education is a process of adjustment and therefore it must aim at helping to adjust person to person. It should prepare a child to live as an effective member of society. Society is the end of which individual is a means. Education should aim at welfare and progress of the society. গতিকে এই সামাজিক লক্ষ্য সমাজকেন্দ্ৰিক লক্ষ্যত আমাৰ দাৰ্শনিকসকলে বা শিক্ষাবিদসকলে সমাজৰ বিকাশৰ ওপৰত বেছি গুৰুত্ব দিছিল শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ ভাৱধাৰা পুৰণি গ্ৰীচ দেশৰ স্পাৰ্টা নগৰীৰ শিক্ষা ব্যৱস্থাত পোৱা যায় এই লক্ষ্যৰ প্ৰধান পৃষ্ঠপোষক হ'ল জন ডিউই তেওঁৰ মতে শিক্ষাৰ লক্ষ্য শিশুসকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ় দিব লাগে সমাজক বাদ দি এজন ব্যক্তি হিচাপে পৰিচয় দিব নোৱাৰি সমাজ বা ৰাষ্ট্ৰৰ অস্তিত্ব অবিহনে ব্যক্তিৰ উন্নতি কল্পনা কৰা অৰ্থহীন গতিকে শিক্ষাৰ লক্ষ্যটো সামাজিক যোগ্যতা আহৰণ কৰা হ'ব লাগে বুলি জন ডিউৱে কৈছিল যে সমাজক বাদ দি আমি ব্যক্তিৰ কথা কল্পনা কৰিব নোৱাৰো যেহেতু সমাজৰ জৰিয়তে ব্যক্তিত্ব প্ৰকাশ পায় গতিকে আমি প্ৰথমতে সমাজক গুৰুত্ব দিয়াৰ কথা জন ডিউৱে কৈছে এই লক্ষ্যৰ মতে এজন ব্যক্তি এখন সমাজ বা দেশৰ তুলনাত সদায় তুচ্ছ দলীয় জীৱনত আনৰ লগত ভাৱ আৰু কৰ্মৰ আদান প্ৰদান কৰি সহযোগ সহানুভূতি আৰু সহনশীলতাৰ মাজেদি জীৱন নিৰ্বাহ কৰিবলৈ শিক্ষাৰ্থীক প্ৰণালীবদ্ধভাৱে শিক্ষা দিয়াটো সমাজকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান লক্ষ্য গতিকে সমাজকেন্দ্ৰিক লক্ষ্যত প্ৰথমতে সমাজৰ ওপৰতে বেছি গুৰুত্ব দিয়াৰ কথা কৈছে যেহেতু সমাজ অবিহনে আমি জীয়াই থাকিব নোৱাৰো গতিকে সামাজিক লক্ষ্যৰ ওপৰত ইয়াতে বেছি গুৰুত্ব দিয়া হৈছে সামাজিক পৰিৱেশ অবিহনে আমি চলিব নোৱাৰো এতিয়া সাপোজ তোমালোকক ধৰা মই কৈছো যে আমি এজন মানুহক যদি আমি অকলে জীয়াই থাকিব দিও তেও অকলে জীয়াই থাকিব কেতিয়াও নোৱাৰে কাৰণ আমি জীয়াই থাকিবলৈ হলে প্ৰথমতে আমি খাব লাগিলে আমি দোকানত যাব লাগিলে দোকানীজন যিজন দোকানী আমাক সামগ্ৰীসমূহ দিব সেই দোকানীজনো এজন মানুহ গতিকে আমাৰ মানুহৰ সংগ লাগিবই বা ধৰা আমাৰ সংগ অবিহনে আমি থাকিব নোৱাৰো আমি সামাজিক জীৱ গতিকে আমি সমাজ নহলে আমি নিজৰ সুখান্তিৰ কথাও ভাবিব নোৱাৰো বা আমি অকলশৰীয়াভাৱে আমি জীয়াই থকাৰ কথা কল্পনা কৰিব নোৱাৰো গতিকে সমাজকেন্দ্ৰিক শিক্ষাটো আমাৰ একেবাৰে প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ শিক্ষা এই দুটা হল তাৰ পিছত আছে এই দুটা সমন্বয় ব্যক্তিকেন্দ্ৰিক লক্ষ্য আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ সমন্বয় চাবা ব্যক্তি আৰু সমাজ এটা আনটোৰ ওপৰত নিৰ্ভৰশীল এই দুয়োটাই এটা আনটোৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিয়ে সমাজত প্ৰভাৱ পেলায় আৰু আনহাতে সমাজে ব্যক্তিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে সেইকাৰণে এই দুয়োটা লক্ষ্যক এটা আনটোৰ পৰিপূৰক বুলি কোৱা হয় আৰু এটা আনটোৰ ইপিঠি হিপিঠি বুলি এটা মুদ্ৰাৰ ইপিঠি হিপিঠি বুলি কোৱা হয় ব্যক্তিৰ উন্নতিৰ দ্বাৰা সমাজৰ বিকাশ ঘটে আৰু বিকশিত সমাজে ব্যক্তিৰ ওপৰত অধিক সন্তোষজনক প্ৰভাৱ পেলায় সেয়ে শিক্ষাৰ লক্ষ্য স্থিৰ কৰোঁতে আমাৰ এটা লক্ষ্যক গুৰুত্ব দি স্থিৰ কৰিলে নহব আমি দুয়োটা লক্ষ্যকে গুৰুত্ব দিব লাগিব ব্যক্তিকেন্দ্ৰিক লক্ষ্য আৰু সমাজকেন্দ্ৰিক লক্ষ্য দুয়োটা লক্ষ্যকে আমি গুৰুত্ব দিব লাগিব
জন ডিউৱে মত পোষণ কৰে যে প্ৰগতিশীল সমাজ গঠন হ'বলৈ হ'লে সমাজক বৌদ্ধিক স্বাধীনতা দিয়া প্ৰয়োজন। সেইবাবে ব্যক্তিৰ আৰু সমাজৰ স্বাৰ্থ যথাযোগ্য পূৰণৰ বাবে গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰয়োজন। জন ডিউৱে গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰয়োজন বুলি কৈছে। তাৰপিছত এই দুটা হ'ল তাৰপিছত ভোকেশ্যনেল এইম অফ এডুকেশ্যন। In the past, social life was very simple. The son usually adopted the profession of his father. In modern times, with great advancement in the field of science and technology, the simple social structure of the past has no place. আগতে কেনেকুৱা আছিল আমাৰ এইটো ভোকেশ্যনেল এইম অফ এডুকেশ্যন মানে শিক্ষা বৃত্তিমূলক লক্ষ্য। আমাৰ অতীজৰ সমাজত কেনেকুৱা আছিল আমাৰ যিটো বৃত্তি সেই বৃত্তিটো বহুতৰে কেনেকুৱা আছিল যে দেউতাকৰ বৃত্তিটো পুতেকে লয়। এইটো ট্ৰেডিশ্যনেলি চলি থাকে এনেকুৱা আছিল। কিন্তু আজিকালি এনেকুৱা নহয়। বৰ্তমান শিক্ষা ব্যৱস্থা বহুত উন্নত হৈছে আৰু বৰ্তমান সায়েন্স এণ্ড টেকনলজিৰ যুগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। গতিকে এতিয়া আমাৰ বহুত ডেভেলপ হৈছে। তাৰপিছত বৃত্তিমূলক শিক্ষাটো তোমালোকক মই সহজ ভাষাত কৈ দিওঁ যে বৃত্তিমূলক শিক্ষাটো হৈছে এনেকুৱা এটা শিক্ষা যি শিক্ষাৰ জৰিয়তে আমি পুথিগতভাৱে শিক্ষা লাভ কৰাৰ উপৰিও কিতাপে কাগজে কলমে আমি শিক্ষা লোৱাৰ উপৰিও আমি এনেকুৱা এটা বৃত্তি লওঁ যিটো বৃত্তিৰ জৰিয়তে আমি ভৱিষ্যতে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। অৰ্থাৎ আমি নিজে নিজৰ ওপৰত ডিপেণ্ডেবল হৈ চলিব পাৰোঁ। Mahatma Gandhi, Mahatma Gandhi was the chief supporter of this aim of education. He believed that the child should be given education through some vocation. Mahatma Gandhi বিচাৰিছিল যে ষ্টুডেণ্টে এটা ভোকেশ্যন বা বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে শিক্ষা লাভ কৰক আৰু সেই শিক্ষাৰে তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। Vocational aim makes an individual self-sufficient in life and this make him mentally and morally strong, satisfied and self-confident. তাৰমানে এই ভোকেশ্যনেল এইমৰ জৰিয়তে ব্যক্তিসকলে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰিব আৰু তেওঁলোকে মানসিকভাৱে আৰু নৈতিকভাৱেও তেওঁলোকে ষ্ট্ৰং হ'ব পাৰিব বা তেওঁলোকে নৈতিকভাৱে আত্মবিশ্বাসী হ'ব পাৰিব বা নিজে নিজৰ ওপৰত ডিপেণ্ডেবল হৈ চলিব পাৰিব। নেক্সট নাম্বাৰ liberal or cultural aims of education. The ancient Greek as well as the Indian philosophers had maintained that education is to liberate or to set free our mind or soul from the bondage of the body. Our soul, which is part of the eternal soul, is by birth confined to the body and its bodily needs. Education is the means to liberate the soul and to mingle with the eternal soul, the God. The aim is also known as the cultural aim of education. এইটো শিক্ষাৰ সাংস্কৃতিক লক্ষ্য। শিক্ষাৰ সাংস্কৃতিক লক্ষ্য বুলিলে আমি উদাৰনৈতিক বা সাংস্কৃতিক লক্ষ্য। পুৰণি গ্ৰীক সমাজত আৰু ভাৰতীয় সমাজতো বিশ্বাস কৰা হয় যে মানুহৰ জৈৱিক প্ৰয়োজনৰ মাজত অন্তৰ্নিহিত হৈ থকা আত্মাক মুক্ত কৰাই হৈছে শিক্ষাৰ মূল লক্ষ্য। এনে আত্মিক উদ্ঘাটনৰ যোগেদি ব্যক্তিয়ে আত্ম উপলব্ধি কৰিব পাৰে আৰু আত্মমুক্তি লাভ কৰিব পাৰে। শিক্ষাৰ যোগেদি ব্যক্তিয়ে জীৱাত্মা আৰু পৰমাত্মাৰ মাজত থকা সম্বন্ধ বুজি উঠিব পাৰে। এই লক্ষ্যত শিক্ষাৰ সাংস্কৃতিক যেনে কালচাৰেল ধৰা আমাৰ নাচ গান তৰ্ক তাৰপিছত আবৃত্তি আমাৰ বিভিন্ন ধৰণৰ মানে সাংস্কৃতিক দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে। শিক্ষাৰ এই লক্ষ্যই পশুত্বৰ পৰা মানুহক মনুষ্যত্বলৈ উন্নীত কৰি তুলিব পাৰে। এই লক্ষ্যৰ উদ্দেশ্য হৈছে মানৱ সমাজৰ কল্যাণ সাধন কৰা। তাৰপিছত নেক্সট নাম্বাৰ হ'ল ডেম'ক্ৰেটিক এইম। By democracy is meant a government of the people, by the people and for the people. Abraham Lincoln এনেদৰে কৈছিল।
It is based on the sound principle of equal opportunity for participation by every member of the state. Every citizen in a democratic state should have a clear understanding of his rights and duties of the state. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যত শিক্ষাৰ বিভিন্ন লক্ষ্যৰ ভিতৰত গণতান্ত্ৰিক লক্ষ্য অন্যতম লক্ষ্য। গণতন্ত্ৰৰ ইংৰাজী প্ৰতিশব্দ হৈছে ডেমক্ৰেচি, যাৰ অৰ্থ হৈছে জনসাধাৰণৰ ক্ষমতা অথবা ৰাইজৰ ক্ষমতা। গণতন্ত্ৰ সম্পৰ্কে বিভিন্নজনে বিভিন্ন সংজ্ঞা আগবঢ়ালেও আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে আগবঢ়োৱা সংজ্ঞাটি একেবাৰে উল্লেখযোগ্য। তেওঁৰ মতে গণতন্ত্ৰ হৈছে জনগণৰ কাৰণে, জনগণৰ দ্বাৰা আৰু জনগণৰ নিজৰ প্ৰশাসনৰ ব্যৱস্থা। গতিকে আমাক গণতন্ত্ৰ আমাৰ জনগণৰ কাৰণে প্ৰয়োজন আৰু জনগণৰ দ্বাৰা আমি গণতন্ত্ৰ সৃষ্টি কৰোঁ আৰু জনগণৰ নিজৰ প্ৰশাসনৰ কাৰণেও আমাক গণতন্ত্ৰ লাগে। শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য জনসাধাৰণৰ বিকাশ আৰু কল্যাণৰ ওপৰত গুৰুত্ব দিয়ে। আমাৰ জনসাধাৰণৰ প্ৰতিটো দিশৰ বিকাশৰ ওপৰত, যেনে আমাৰ দৈহিক বিকাশ, মানসিক বিকাশ, আধ্যাত্মিক বিকাশ, গোটেইবিলাক বিকাশৰ ওপৰত গণতন্ত্ৰই আমাৰ গুৰুত্ব আৰোপ কৰে। গণতন্ত্ৰৰ মূল বৈশিষ্ট্য বা প্ৰমূল্যসমূহ হৈছে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, বিশ্বাস, চিন্তা তথা প্ৰকাশৰ ক্ষেত্ৰত স্বাধীনতা, সুযোগৰ ক্ষেত্ৰত সমতা, ভাতৃত্ববোধ, সহযোগিতা, সহনশীলতা আদি আমাৰ গণতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। গতিকে গণতন্ত্ৰত বিশ্বাসী দেশ এখনৰ শিক্ষাৰ লক্ষ্য স্থিৰ কৰোঁতেও আমাৰ গণতন্ত্ৰৰ এই লক্ষ্যৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্যৰ মূল বৈশিষ্ট্য কেইটামান আছে। সেইকেইটা হৈছে ব্যক্তিত্বৰ বিকাশ, যেনে পাৰ্চনেলিটি ডেভেলপমেণ্ট। আমাৰ পাৰ্চনেলিটি বা ব্যক্তিত্বৰ বিকাশৰ ওপৰত গণতন্ত্ৰৰ ওপৰত গুৰুত্ব দিব লাগিব। 2 নম্বৰতে আমাৰ নেতৃত্বৰ বিকাশ, লিডাৰশ্বিপনেছটো আমাৰ থাকিব লাগিব। আমি কিবা এটা কাম কৰিবলৈ হ'লে আমাৰ যিটো নেতৃত্ব ল'ব পৰা ক্ষমতাটো আমাৰ থাকিব লাগিব। 3 নম্বৰতে হৈছে নাগৰিকত্বৰ বিকাশ, চিটিজেনশ্বিপ ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব। 4 নম্বৰটো হৈছে বৃত্তিমূলক দক্ষতা, ভোকেশ্যনেল যিটো পাৱাৰ আমাৰ সেইটো থাকিব লাগিব। আৰু 5 নম্বৰটো হৈছে সুচৰিত্ৰৰ গঠন, আমাৰ কেৰেক্টাৰটো সদায় ভাল হ'ব লাগিব, ভাল হেবিট আমি গঠন কৰিব লাগিব। যেনে ধৰা সততা, ন্যায়, সহনশীলতা, সত্যবাদিতা, সহানুভূতি, পৰোপকাৰ আদি মানৱীয় গুণসমূহ আমাৰ থাকিব লাগিব। এইখিনি হৈছে আমাৰ শিক্ষাৰ লক্ষ্য। তাৰপিছত আমাৰ শিক্ষাৰ লগত বিভিন্ন বিষয়ৰ সম্পৰ্ক, এই বিষয়ে আমি আলোচনা কৰিম। Relation of education with biology. Education is closely related to biology. Both education and biology study on man and environment. Biology studies on influence of heredity and environment on the development of the individual, whereas education also studies on influence of both on acquisition of knowledge. শিক্ষাৰ জীৱবিদ্যাৰ লগত সম্পৰ্ক আছে, একেবাৰে নিবিড় সম্পৰ্ক আছে। জীৱবিদ্যা আৰু শিক্ষা দুয়োটা বিষয়ে ব্যক্তি আৰু পৰিৱেশৰ ওপৰত অধ্যয়ন কৰে। জীৱবিজ্ঞানে প্ৰাণীৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত পৰিৱেশ আৰু বংশগতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে আৰু মানুহৰ শিক্ষা আহৰণৰ ক্ষেত্ৰতো বংশ আৰু পৰিৱেশৰ প্ৰভাৱ একেবাৰে বিস্তৃতভাৱে অধ্যয়ন কৰা হয়। ব্যক্তিগত বৈষম্যৰ আলোচনাৰ ক্ষেত্ৰত বংশগতিৰ অধ্যয়ন অপৰিহাৰ্য। এই বিষয় দুটা মূলত জীৱবিদ্যাৰ অন্তৰ্গত। গতিকে স্বাভাৱিকতে শিক্ষাই জীৱবিদ্যাৰ ওচৰ চাপিবলগীয়া হয়। জীৱবিদ্যাই ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে। শিক্ষাই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে। জীৱবিদ্যাই জীৱৰ ক্ৰমবিকাশ, ইন্দ্ৰিয়সমূহ, জিন, হৰমন আদি সম্বন্ধে অধ্যয়ন কৰে। শিক্ষাই উপৰোক্ত দিশসমূহত
আমাৰ জ্ঞান বৃদ্ধিত সহায় কৰে। এইখিনি হৈছে জীৱবিদ্যা আৰু শিক্ষাৰ সম্পৰ্ক। তাৰ পিছত 2 নম্বৰ হ'ল ৰিলেশ্যন অফ এডুকেশ্যন উইথ ছচিয়লজি। শিক্ষা সমাজশাস্ত্ৰৰ লগত সম্বন্ধ। Education, as we all know, is a broad concept referring to all the experiences in which learners can learn something. It is a social endeavor designed to get the maximum from the ability of every member of the society. It involves both teaching and learning process. শিক্ষাৰ সমাজশাস্ত্ৰ বিজ্ঞানৰ লগত সম্পৰ্ক আছে। শিক্ষা এক বহল পৰিসৰৰ। মই তোমালোকক আগৰ ক্লাছতে কৈছো যে শিক্ষা হৈছে ব্যাপক অৰ্থৰ শিক্ষা বা এই শিক্ষাৰ জীৱনজোৰা প্ৰচেছ। এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ। শিক্ষাটো এটা মানে জীৱনজোৰা প্ৰক্ৰিয়া। এইটো আমাৰ একেবাৰে জন্মৰ পৰা আৰম্ভ হয় আৰু মৃত্যুলৈকে চলি থাকে। শিক্ষা এক বহল পৰিসৰৰ। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীয়ে বিভিন্ন অভিজ্ঞতা আহৰণ কৰি জ্ঞান অৰ্জন কৰে। ই ব্যক্তিৰ আচৰণ মাৰ্জিত ৰূপত গঢ় দি তোলাত সহায় কৰে। ব্যক্তিগত আচৰণ প্ৰক্ৰিয়া ৰূপান্তৰ কৰি শিক্ষাই সামাজিক জীৱন প্ৰক্ৰিয়াৰো ৰূপান্তৰ প্ৰক্ৰিয়া অতি গতিশীল কৰি তোলে। কাৰিকৰী দিশত শিক্ষা হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা সমাজে স্কুল, কলেজ আদিৰ মাধ্যমেৰে সাংস্কৃতিক ঐতিহ্য, মূল্যবোধ, দক্ষতা পৰম্পৰাগতভাৱে প্ৰদান কৰে। সাধাৰণ অৰ্থত শিক্ষানুষ্ঠানত শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা জ্ঞানকে শিক্ষা কাৰ্যত অন্তৰ্ভুক্ত কৰা হয়। সমাজশাস্ত্ৰ বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে ছচিয়লজি। এই ছচিয়লজি শব্দটো মূলতঃ লেটিন শব্দ ছচিয়াছ অৰ্থাৎ একেলগে থকা বা সমাজ আৰু গ্ৰীক শব্দ লগজ অৰ্থাৎ জ্ঞান বা সাইন্টিফিক ষ্টাডি অৰ্থাৎ বিজ্ঞানসন্মত অধ্যয়নৰ পৰা উৎপত্তি হৈছে। অৰ্থাৎ যি বিজ্ঞানে সমাজৰ বিষয়ে প্ৰণালীবদ্ধভাৱে অধ্যয়ন চলায় তেনে বিজ্ঞানক আমি সহজ অৰ্থত সমাজশাস্ত্ৰ বিজ্ঞান বুলি ক'ব পাৰো। এই শিক্ষা আৰু সমাজশাস্ত্ৰ বিজ্ঞানৰ ওতঃপ্ৰোত সম্বন্ধ আছে। বিশেষজ্ঞসকলৰ দৃষ্টিভংগীত সমাজৰ সহায় নোলোৱাকৈ ব্যক্তিৰ কোনো ভৱিষ্যত থাকিব নোৱাৰে। আমি সমাজ অবিহনে জীয়াই থাকিব নোৱাৰো। প্ৰতিটো ষ্টেপতে বা প্ৰতিটো স্তৰতে আমাক কি সমাজৰ সহায় লাগিব। শিক্ষা আৰু সমাজশাস্ত্ৰ বিজ্ঞানক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলিও আমি ক'ব পাৰিম। Next topic, relation of education with philosophy. Education and philosophy are closely related. শিক্ষা আৰু তৰ্কশাস্ত্ৰৰ একেবাৰে সম্পৰ্ক আছে, ঘনিষ্ঠ সম্পৰ্ক আছে। Philosophy lays down the principles and directions for molding the behavior of an individual. Education aims at molding the behavior of an individual and thereby making him perfect. Philosophy lays down ideals, values and principles of life. তৰ্কশাস্ত্ৰই আমাৰ আদৰ্শ, আমাৰ মূল্যবোধ আৰু আমাৰ নীতি বাস্তৱ জীৱনৰ আমাৰ নীতিগত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। Education works out those ideals, values and principles. আমাৰ শিক্ষাই আমাৰ আদৰ্শ আৰু মূল্যবোধৰ ওপৰত গুৰুত্ব দিয়ে। Philosophy formulates methods and education processes it. আমাৰ শিক্ষা পদ্ধতিৰ ওপৰত আমাৰ তৰ্কশাস্ত্ৰই গুৰুত্ব দিয়ে। Philosophy and education are nothing but the two sides of the same coin. তাৰমানে আমাৰ তৰ্কশাস্ত্ৰ আৰু শিক্ষাক আমাৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি আমি ক'ব পাৰো। Philosophy provides aims of education. Regarding curriculum, method of teaching, maintenance of discipline, influence of philosophy appears to be very essential. তৰ্কশাস্ত্ৰই আমাৰ
পাঠ্যক্ৰম, আমাৰ শিক্ষা পদ্ধতি, আমাৰ স্কুলৰ আমাৰ অনুশাসন আৰু আমাৰ বিভিন্ন ধৰণৰ শিক্ষাৰ যি অনুশাসন বা স্কুলৰ ধৰা টাইম টেবুল, এই সকলোবিলাক আমাৰ ফিলচফিৰ ওপৰতো তৰ্ক বিজ্ঞানে আমাৰ শিক্ষাৰ লগত জড়িত হৈ থাকে। Every great philosopher has said something on education. Socrates, Plato, Aristotle, Rousseau, Gandhiji, Rabindranath Tagore, etc. are known not only for their philosophical but also for their educational idea. বিভিন্ন ধৰণৰ দাৰ্শনিকে শিক্ষা আৰু ফিলচফি বা দৰ্শনৰ সম্পৰ্ক থকা বুলি কৈছে। সাধাৰণতে দৰ্শন মানে চকুৰে দেখা বুজায়, কিন্তু ভাৰতীয় সংস্কৃতিৰ পৰিপ্ৰেক্ষিতত দৰ্শন শাস্ত্ৰৰ দৰ্শন শব্দটোৱে কেৱল চকুৰে দেখাকে বুজোৱা নাই, ই তত্ত্ব দৰ্শন অৰ্থাৎ জ্ঞানৰ চকুৰে জগতৰ প্ৰকৃত ৰূপ দেখাৰ কথা কৈছে। দৰ্শন মানে হৈছে সত্যৰ উপলব্ধি, তাৰমানে আমি শিক্ষাৰ জৰিয়তে সত্যৰ উপলব্ধিটো কৰিব পাৰো। বৰ্তমান শিক্ষাৰ প্ৰতিটো দিশতে দৰ্শনৰ প্ৰভাৱ সুস্পষ্টভাৱে দেখা পোৱা যায়। প্লেটোৱে মত পোষণ কৰিছিল যে যিজনৰ জ্ঞানৰ প্ৰতি মোহ আছে, যিজন কৌতূহলী আৰু যিজনে জ্ঞান লাভ কৰিলেও সম্পূৰ্ণভাৱে সন্তুষ্ট নহয়, সেইজনেই দাৰ্শনিক। তাৰমানে আমাৰ শিক্ষাৰ কেতিয়াও অন্ত নাই, আমি জন্মৰ পৰা মৃত্যুলৈকে অহৰহভাৱে শিকি থাকিব পাৰো। আমি মৃত্যুৰ আগমুহূৰ্ততো কিবা এটা শিকিব পাৰো। সেইকাৰণে দাৰ্শনিক প্লেটোৱে কৈছিল যে আমাৰ মনটো সদায় কৌতূহলী, আমি কিবা এটা নতুন শিকিবলৈ সদায় আগ্ৰহী হওঁ। পৃথিৱীৰ প্ৰত্যেকজন দাৰ্শনিকৰে জীৱন দৰ্শন বেলেগ বেলেগ। তেওঁলোকে জীৱনটোক প্ৰত্যেকেই পৃথক পৃথক দৃষ্টিভংগীৰে প্ৰত্যক্ষ কৰে, সেয়ে তেওঁলোকৰ দৰ্শন। এইখিনিতে মই তোমালোকক এটা কথা কওঁ যে আমাৰ ধৰা ক্লাছটোত 50 জন ষ্টুডেণ্ট আছে। এই 50 জন ষ্টুডেণ্টৰ প্ৰত্যেকৰে ব্যক্তি পাৰ্থক্য আছে, তোমালোকৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আছে। কোনোবাৰ যদি কিবা বেলেগ সুকীয়া বৈশিষ্ট্য আছে, আন কাৰোবাৰ আকৌ বেলেগ আছে। কোনোবা যদি নাচ গানত পাৰদৰ্শিতা আছে, কোনোবাই হয়তো নাটক কৰিব পাৰে, কোনোবাই হয়তো ভাল খেলিব পাৰে, কোনোবাই হয়তো ভাল আৰ্ট কৰিব পাৰে, কোনোবাই হয়তো ভাল ডেন্স কৰিব পাৰে, বা বিভিন্ন ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি প্ৰত্যেকজনৰে বেলেগ বেলেগ থাকিব পাৰে। গতিকে আমি সেইকাৰণে ব্যক্তি পাৰ্থক্যৰ ওপৰত গুৰুত্ব দিব লাগে, ব্যক্তি বিশেষৰ ওপৰত আমি গুৰুত্ব দিব লাগে, ব্যক্তিক আমি স্বাধীনতা দিব লাগে। তেওঁলোকৰ যি সুপ্ত প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ আমি বাহ্যিক ৰূপত প্ৰকাশ কৰাৰ কাৰণে আমি তেওঁলোকক সুশিক্ষাৰে শিক্ষিত কৰিব লাগে। গতিকে দৰ্শনে জীৱনৰ মূল্যবোধ সম্পৰ্কে অৱগত কৰোৱাই আৰু শিক্ষাই সেইবোৰৰ কাৰ্যকৰীকৰণত সহায় কৰে। দৰ্শনে আমাৰ যিবিলাক মূল্যবোধ আছে, সেই মূল্যবোধক আমাৰ জীৱনত মানে স্বতঃস্ফূৰ্ত কৰি দেখুৱায়, আৰু শিক্ষাই সেইবোৰ কাৰ্যকৰীকৰণত আমাক সহায় কৰে। দৰ্শনে শিক্ষাৰ লক্ষ্য নিৰূপণ কৰে। পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ ক্ষেত্ৰত শিক্ষণ পদ্ধতি অনুশাসন মানি চলাৰ ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে দৰ্শন আৰু শিক্ষাকো আমি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব পাৰো। নেক্সট টপিক, ৰিলেশ্যন অফ এডুকেশ্যন উইথ ইকনমিক্স। এডুকেশ্যন এণ্ড ইকনমিক্স আৰ ক্ল'জলি ৰিলেটেড। এডুকেশ্যন আৰু অৰ্থনীতি বিজ্ঞানৰো একেবাৰে নিবিড় সম্পৰ্ক আছে। ইট ইজ চিন ডেট সাম countries are very rich in natural resources but very poor in economic conditions, whereas some other countries are very poor in natural resources but economically they are very rich. কিছুমান দেশ বহুত ধনী আৰু কিছুমান দেশ বহুত অৰ্থনৈতিকভাৱে পিছপৰা। এতিয়া উদাহৰণস্বৰূপে জাপান দেশখনত বহুত উন্নতশীল দেশ, কিয়নো তাৰ মানে 100% মানুহে শিক্ষিত। Vocational aim of education says that children are to bear future economic responsibility. To fulfill the basic needs of life, education should enable the child to earn his bread when he is grown up. This aim is called bread and butter aim or the
utilitarian aim. গতিকে অৰ্থনীতি আৰু শিক্ষাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। অৰ্থনীতি চিন্তাবিদসকলে কয় যে শিক্ষাৰ অন্যতম লক্ষ্য হৈছে আৰ্থিকভাৱে স্বাৱলম্বী হোৱা। এই ক্ষেত্ৰত শিক্ষাৰ লগত অৰ্থনীতিৰ সম্বন্ধৰ কথা আহি পৰে। এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত দেশখনৰ শিক্ষা ব্যৱস্থাৰ পাৰস্পৰিক সম্বন্ধ আছে। যিখন দেশ অৰ্থনৈতিকভাৱে শক্তিশালী সেইখন দেশৰ শিক্ষাৰ মানদণ্ডও উচ্চ হয়। অৰ্থনৈতিকভাৱে পিছপৰা দেশ এখনে ছাত্ৰ ছাত্ৰীক উচিত সা সুবিধা প্ৰদান কৰিব নোৱাৰে। ফলত দেশখনৰ শিক্ষা ব্যৱস্থাও নিম্নগামী হোৱা দেখা যায়। অৰ্থনীতিয়ে এজন ব্যক্তিক এজন সুদক্ষ উৎপাদনশীল ব্যক্তি হোৱাত সহায় কৰে। ইয়াৰ দ্বাৰা ব্যক্তিয়ে ব্যক্তিগত আৰু ৰাষ্ট্ৰৰ উপকাৰ সাধন কৰিব পাৰে। এই লক্ষ্য পূৰণ কৰাৰ একমাত্ৰ মাধ্যম হৈছে শিক্ষা। শিক্ষাই দৰিদ্ৰতা নিবাৰণ আৰু মানুহৰ জীৱিকাৰ মানদণ্ড সদায় উন্নত কৰিব পাৰে আৰু এই ক্ষেত্ৰত আমাক অৰ্থনীতিয়ে সহায় কৰে। আজিৰ প্ৰতিযোগিতামূলক পৃথিৱীখনত ধৰ্ম সংস্কৃতি আৰু সাহিত্যৰ বিশেষ গুৰুত্ব নাই যদিহে মানুহ এজনৰ জীৱিকা আৰু তেওঁৰ আৰ্থ-সামাজিক মানদণ্ড উন্নত নহয়। বৃত্তিমুখী শিক্ষাৰ লক্ষ্যই হৈছে মানুহক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলা। বৃত্তিমুখী শিক্ষাই আমাক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলে। গতিকে অৰ্থনীতি বিজ্ঞান আৰু শিক্ষাৰ ওতঃপ্ৰোত সম্বন্ধ থকা দেখা যায়। নেক্সট টপিক, ৰিলেশ্যন অফ এডুকেশ্যন উইথ ষ্টেটিষ্টিক্স. Statistics deals with collection, analysis and interpretation of data. Some analytical methods of means are used for giving diagrammatic and graphical representation of evaluable data. Education helps in the entire process from collection of primary data to its final presentation in its diagrammatic form, which helps in instant understanding of any problem or issue and providing remedial measures. পৰিসংখ্যা বিজ্ঞান আৰু শিক্ষাৰো যথেষ্ট সম্পৰ্ক আছে। কিছুমান বিষয়ৰ সংখ্যামূলক তথ্য সজাই পৰাই আৰু তথ্যসমূহক বিশ্লেষণ কৰি বিভিন্ন সূত্ৰ উদ্ভাৱন কৰা বিজ্ঞানৰ শাখাটোকে পৰিসংখ্যা বিজ্ঞান বুলি কোৱা হয়। শিক্ষাই তথ্যসমূহ সংগ্ৰহ কৰাৰ পৰা উপস্থাপিত কৰালৈকে সহায় কৰে। শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ট সম্বন্ধ আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি পৰীক্ষা দিয়ে সেই পৰীক্ষাৰ মূল্যায়ন ব্যৱস্থা, শিক্ষণ পদ্ধতি, মানসিক শক্তিসমূহৰ পৰিমাপন, পৰীক্ষাৰ ফলাফল নিৰ্ণয়, গৱেষণা আদিৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানে যথেষ্ট সহায় কৰা দেখা যায়। অৰ্থনীতি, কৃষি, মনোবিজ্ঞান আদি সকলো ক্ষেত্ৰতে পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কৰা হয়। ই অতি সহজে বুজি পোৱাকৈ তথ্যসমূহ উপস্থাপন কৰে। তোমালোকেতো আগতে হাইস্কুল লেভেলতো তোমালোকে পৰিসংখ্যা বিজ্ঞান পাইছা। যেনে ধৰা এই যে পৰিসংখ্যা বিজ্ঞানত তথ্য উলিয়াই ল'ব লাগে, দাগ চিহ্ন উলিয়াই ল'ব লাগে, তাৰপিছত আমাৰ ডাটাবিলাক উলিয়াই পেলাই টেবুল এখন প্ৰস্তুত কৰিব লাগে। তেতিয়া কিমান পাছ কিমান ফেল এইবিলাক আমি উলিয়াই ল'ব পাৰোঁ। গতিকে পৰিসংখ্যা বিজ্ঞানৰ লগত আমাৰ যথেষ্ট সম্পৰ্ক আছে। পৰিসংখ্যা বিজ্ঞানৰ সহায়ত কোনো তথ্যৰ গড়, মধ্যমা, ভেদ্যতা, গ্ৰাফ, সহসম্বন্ধ গুণাংক আদি আমি পৰিমাপন কৰিব পাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত হোৱা বিভিন্ন গৱেষণা, অধ্যয়ন আদিত পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কৰা দেখা যায়। গতিকে এইটো চেপ্টাৰৰ পৰা আমি কি শিকিলোঁ? হোৱাট ইজ এডুকেশ্যন, হোৱাট ইজ দ্য মিনিং অফ এডুকেশ্যন. Education is a lifelong process. It is a continuous process. It makes a human being different from other animals.
আমি মানে মানুহসকল আমি সদায় উন্নত জীৱ জন্তুতকৈ সদায় আমি উন্নত, সেইকাৰণে আমাক জীৱশ্ৰেষ্ঠ মানৱ বুলি কোৱা হয়। তাৰপিছত ইয়াত এইটো চেপ্টাৰত আমি নেৰো এণ্ড ৱাইড মিনিং অফ এডুকেশ্যন, শিক্ষাৰ যে সংকীৰ্ণ আৰু ব্যাপক অৰ্থত শিক্ষা, দুটা অৰ্থত শিক্ষাক আমি বুজাইছোঁ। এটা হৈছে সংকীৰ্ণ অৰ্থত যে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ জৰিয়তে আমি যি শিক্ষা লাভ কৰোঁ সেইটো হৈছে আমাৰ সংকীৰ্ণ অৰ্থৰ শিক্ষা, আৰু আমি গোটেই জীৱন যি শিক্ষা লাভ কৰোঁ সেইটোক আমাৰ ব্যাপক অৰ্থৰ শিক্ষা বা ৱাইড মিনিং অফ এডুকেশ্যন বুলি কোৱা হয়। তাৰপিছত আমাৰ বিপলাৰ প্ৰচেছ, দ্বিপক্ষীয় প্ৰক্ৰিয়া, য'ত আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্কক বুজোৱা হয়, আৰু য'ত ত্ৰিপক্ষীয় প্ৰক্ৰিয়া, যিটোত নেকি আমাৰ শিক্ষক মানে টিচাৰ আৰু ষ্টুডেণ্ট আৰু ছ'চিয়েল ইণ্টাৰেকশ্যনক বুজোৱা হয়। তাৰমানে শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু সামাজিক পাৰস্পৰিকতাক বুজোৱা হয়। সেইটো হৈছে আমাৰ ত্ৰিপক্ষীয় প্ৰক্ৰিয়া। এইবিলাক আমি আলোচনা কৰিছোঁ। তাৰপিছত আমি কাইণ্ডছ অফ এডুকেশ্যন আলোচনা কৰিছোঁ, যেনে ফৰ্মেল এডুকেশ্যন, ইনফৰ্মেল এডুকেশ্যন আৰু নন ফৰ্মেল এডুকেশ্যন, এইবিলাক আমি আলোচনা কৰিছোঁ। তাৰপিছত আকৌ এইটো চেপ্টাৰত আমাৰ বিভিন্ন ধৰণৰ আমাৰ শিক্ষা, আজিৰ ক্লাছটোত আমি শিক্ষাৰ লক্ষ্যৰ বিষয়ে, যে ইণ্ডিভিজুৱেল এইমছ অফ এডুকেশ্যন, ছ'চিয়েল এইমছ অফ এডুকেশ্যন, ব্যক্তিকেন্দ্ৰিক শিক্ষা, সমাজকেন্দ্ৰিক শিক্ষা, তাৰপিছত কালচাৰেল এইমছ অফ এডুকেশ্যন, সাংস্কৃতিক শিক্ষা, তাৰপিছত ভোকেশ্যনেল এইমছ অফ এডুকেশ্যন, শিক্ষাৰ বৃত্তিমূলক শিক্ষা, আৰু এইবিলাক আমি আলোচনা কৰিছোঁ। তাৰপিছত ডেম'ক্ৰেটিক এইম অফ এডুকেশ্যন, গণতন্ত্ৰৰ শিক্ষা আমি আলোচনা কৰিছোঁ। এইবিলাক আমি আলোচনা কৰিছোঁ। তাৰপিছত আৰু লাষ্ট আমি কি আলোচনা কৰিলোঁ, যে বিভিন্ন বিষয়ৰ লগত শিক্ষাৰ সম্পৰ্ক কি, যে ৰিলেশ্যনশ্বিপ অফ এডুকেশ্যন উইথ বায়'লজি, ৰিলেশ্যন অফ এডুকেশ্যন উইথ ছচিয়লজি, আমাৰ জীৱবিদ্যাৰ লগত শিক্ষাৰ সম্পৰ্ক, তাৰপিছত সমাজশাস্ত্ৰৰ লগত শিক্ষাৰ কেনেকুৱা সম্পৰ্ক, সমাজ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, যিহেতু ব্যক্তিৰ সমষ্টিয়েই সমাজ, গতিকে সমাজক আমি প্ৰাধান্য দিবই লাগিব। তেনে ক্ষেত্ৰত আমি ব্যক্তিৰ বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব, আৰু ব্যক্তি আৰু সমাজকেন্দ্ৰিক লক্ষ্যত সদায় ব্যক্তি আৰু সমাজ দুয়োটাৰ ওপৰত গুৰুত্ব দিব লাগিব। এটাক বাদ দি আমি আনটোৰ কথা কল্পনা কৰিব নোৱাৰোঁ। সেইকাৰণে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰোঁতে আমি ব্যক্তিৰ ওপৰত যিমান গুৰুত্ব দিম, সমাজৰ ওপৰতো সিমানেই গুৰুত্ব দিব লাগিব। তাৰপিছত আমি বৃত্তিমূলক শিক্ষা বা যেনে ভোকেশ্যনেল এইমছ অফ এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিছোঁ। আৰু আমাৰ তাৰপিছত আমাৰ কি আছিল, আমি শিক্ষাৰ লগত ফিলচফি, দৰ্শন শাস্ত্ৰৰো যে সম্পৰ্ক আছে, দৰ্শনৰ লগত শিক্ষাৰ এনেকুৱা সম্পৰ্ক য'ত আমি এটা মুদ্ৰাৰ পিঠি বুলি ক'ব পাৰোঁ। তাৰপিছত আকৌ আমাৰ ৰিলেশ্যন অফ এডুকেশ্যন উইথ ইকনমিক্স, অৰ্থনীতিৰ লগতো শিক্ষাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। আমাৰ বিভিন্ন ধৰণৰ অৰ্থনীতিৰ লগত আমাৰ শিক্ষাৰ সম্পৰ্ক জড়িত হৈ আছে। আমি অৰ্থনৈতিক বাদ দিও আমি শিক্ষা লাভ কৰিব নোৱাৰোঁ। তাৰপিছত আমাৰ ৰিলেশ্যন অফ এডুকেশ্যন উইথ ষ্টেটিষ্টিক্স, পৰিসংখ্যা অবিহনে আমি একো কাম কৰিব নোৱাৰোঁ। আমাৰ পৰিসংখ্যা বিজ্ঞানে আমাক যথেষ্ট সহায় কৰা দেখা যায় শিক্ষাৰ ক্ষেত্ৰত, যেনে ধৰা আমাৰ পৰীক্ষাৰ মূল্যায়নৰ ক্ষেত্ৰত, আমাৰ বহি চোৱাৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন কৰাৰ ক্ষেত্ৰতো আমাৰ পৰিসংখ্যা বিজ্ঞানে বিশেষ সহায় কৰা দেখা যায়। চেপ্টাৰটো আজি এইখিনিতে সমাপ্ত হ'ল। তাৰপিছত দ্বিতীয় চেপ্টাৰটো তোমালোকক আৰু এজনী যে বাইদেউ আছে তেওঁ শিকাই আছে। তাৰপিছত নেক্সট ক্লাছত মই তৃতীয় চেপ্টাৰটো স্কুল এণ্ড ইটছ অৰ্গেনাইজেশ্যন, বিদ্যালয় আৰু ইয়াৰ সংগঠন, এই চেপ্টাৰটো তোমালোকৰ লগত আলোচনা কৰিম। আৰু আজিৰ যি চেপ্টাৰটো, ফাৰ্ষ্ট চেপ্টাৰটো, তোমালোকৰ যদি কিবা সুধিব লগা আছে সেইখিনি মোক সুধিব পাৰিবা। আৰু কিবা নোটছ লাগিলে গোটেইখিনি নোটছ মই হোৱাটছএপত দি দিম।